মই আজি উপস্থিত আছো কলিয়াবৰৰ বামুণীৰ পৰা চাকমুঠীয়া চাহ বাগিচা সংযোগী পথত আৰু এই পথৰ বিধ্বস্ত ৰূপ দেখিলে আপোনাৰো চকু কপালত উঠিব। এই বামুণীৰ পৰা চাকমুঠীয়া চাহ বাগিচাৰ সংযোগী পথটোত এতিয়া বৃহৎ গাঁতৰ সৃষ্টি হৈছে, ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে এই পথটোৰ মাজত এতিয়া প্ৰকাণ্ড গাঁত যাতায়াতৰ অনুপযোগী হৈ পৰিছে। আমাৰ লগত স্থানীয় এগৰাকী লোক আছে। দাদা, আপোনালোকৰ পথটোৰ অৱস্থা কেনেকুৱা? বহুত বেয়া। ৰাস্তাটোৱে অহা যোৱা কৰিবলৈ অসুবিধা হয় না, বহুত অসুবিধা হয়, বহুত কষ্ট, একেবাৰে বেয়া। প্ৰকাণ্ড গাঁত, ডাঙৰ গাঁত কেইটা হৈ গৈছে। ৰাস্তা মেৰামতি মেৰামতি হোৱা নাই, পানী জমা, বহুত দিগদাৰী। বেমাৰী চেমাৰী ল'বৰ কাৰণে বেমাৰী গাড়ী যাব আহা আৰু এনেকুৱা যাৱা আহা, সেইটো বহুত দিগদাৰী, বহুত কষ্ট। আৰু স্কুলীয়া কেইটাতো বহুত যায় বাগানৰ পৰা। ৰাস্তা বেয়া, কি কৰিব? এইয়া চাইকেল বেয়া, এতিয়া এই চাইকেলটো এই ৰাস্তাতে অহা যোৱা, স্কুল আহে। এয়া এতিয়া টিউ এটা বদলাব লাগে। এয়া গৈ আছো এই ৰাস্তাটোৰ কাৰণে। এই ছোৱালীটোক লৈ পেলাই গৈ আছো, স্কুলীয়া ছোৱালী হয়, এই বামুণী পৰে। এনেকুৱা দিগদাৰী, ইমান কষ্ট হয়। বিধ্বস্ত পথৰ কাৰণে এতিয়া ৰাইজৰ অসুবিধাৰ সৃষ্টি হৈছে, ছাত্ৰ ছাত্ৰীৰ অসুবিধাৰ সৃষ্টি হৈছে। আমাৰ লগত এগৰাকী ছাত্ৰী আছে। ভন্টি, তুমি এই ৰাস্তাটোৰে স্কুললৈ যোৱা? ৰাস্তাটো কেনেকুৱা? বহুত বেয়া। তোমালোক অহা যোৱা কৰাত অসুবিধা হয়? তোমাৰ লগতে বহুত ছাত্ৰ ছাত্ৰী যায়, সকলোৱে অসুবিধাৰ সন্মুখীন হয়। এনেদৰে দেখা গৈছে এই ৰাস্তাটোৰ বিধ্বস্ত ৰূপৰ বাবে ছাত্ৰ ছাত্ৰীৰ পৰা বিভিন্ন ৰাইজ অহা যোৱা কৰাত অসুবিধাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। কাৰণ বামুণীৰ পৰা চাকমুঠীয়া চাহ বাগিচা সংযোগী এই পথটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। পথৰ মাজত প্ৰকাণ্ড গাঁতত এডোঙা পানীৰ ৰোৱা পৰিলক্ষিত হৈছে। এই ৰাস্তাটোৰে অহা যোৱা কৰিবৰ বাবে ছাত্ৰ ছাত্ৰী বা স্থানীয় ৰাইজ বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই এই পথটো মেৰামতিৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। দাদা, আপুনি এই পথটোৰে অহা যোৱা কৰিছে, ৰাস্তাটোৰ অৱস্থা কেনেকুৱা? বহুত বেয়া, একদম বহুত অসুবিধা হয় আমাৰ কাৰণে। বহুত দিন মেৰামতি কৰা নাই, এতিয়া কৰিব লাগে নে নাই? কৰিব লাগে, কৰিলে ভাল হ'লে। নহ'লে অসুবিধা হৈছে, বহুত অসুবিধা হৈছে। হয়, এনেদৰে দেখা গৈছে স্থানীয় ৰাইজ, ছাত্ৰ ছাত্ৰীসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই পথটোৰ বিধ্বস্ত ৰূপৰ বাবে। এই অঞ্চলটোৰ ৰাইজ, ছাত্ৰ ছাত্ৰী, সাধাৰণ শ্ৰমিক অহা যোৱা কৰাত অসুবিধা হৈছে। যিকোনো ধৰণৰ যান বাহন চলাচলত সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। কিন্তু তৎসত্ত্বেও সংশ্লিষ্ট কৰ্তৃপক্ষই পথটো পুনৰ নিৰ্মাণ অথবা মেৰামতি কৰাৰ কাৰণে কোনো ধৰণৰ আজিকো প্ৰতি ব্যৱস্থা গ্ৰহণ কৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।